নমস্কাৰ। আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, ভাল সময় নাইবা বেয়া সময় অহাৰ আগতে কিছুমান এনেকুৱা সংকেত আমি পাওঁ, যিবোৰ সংকেতৰ জৰিয়তে আপুনিও অকণমান সচেতন হৈ থাকিব পাৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে ভাল সময় অহাৰ আগতে কিছুমান এনেকুৱা সংকেত আমি পাওঁ, যিবোৰ সংকেতৰ জৰিয়তে আপুনি আগন্তুক ভৱিষ্যতৰ কথা জানিব পাৰে। ভগৱান শ্ৰীকৃষ্ণই নিজে কেতিয়াও কোনো নিৰ্দিষ্ট শুভ সময় অহাৰ আগতে নাইবা শুভ সময় হোৱাৰ আগতে সংকেত দিয়াৰ বিষয়ে কোনো স্পষ্ট তথ্য ভাগৱত নাইবা গীতাত পোৱা নাযায়। শ্ৰীমদ্ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক তেওঁৰ কৰ্তব্য পালন কৰাৰ বিষয়ে উপদেশ দিছিল, কিন্তু সেই উপদেশবোৰ কোনো বিশেষ শুভ সময়ৰ আগত হোৱা সংকেত নহয়, বৰঞ্চ আধ্যাত্মিক আৰু ধৰ্মীয় দিশৰ ওপৰতহে আধাৰিত। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে তেনে কেইটামান উপদেশ নাইবা তেনে কেইটামান সংকেতৰ বিষয়ে চমুকৈ আলোচনা কৰিম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এইখিনিতে কৈ থওঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই, তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমান সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। হিন্দু ধৰ্মৰ বিভিন্ন শাস্ত্ৰ আৰু লোককথাত কিছুমান লক্ষণ নাইবা সংকেতৰ কথা কোৱা হয়, যিয়ে ভাল সময় অহাৰ ইংগিত দিব পাৰে। এইবোৰ যদিও শ্ৰীকৃষ্ণৰ দ্বাৰা পোনপটীয়াকৈ কোৱা নহয়, কিন্তু এই বিশ্বাসসমূহ জনসাধাৰণৰ মাজত প্ৰচলিত হৈ আছে। আৰু জনসাধাৰণৰ মাজতো এই কথাসমূহ নাইবা এই ইংগিতসমূহ নাইবা এই সংকেতসমূহৰ বিষয়ে হিন্দু ধৰ্মশাস্ত্ৰত শ্ৰীকৃষ্ণই কোৱা বুলি মানুহে জানি আহিছে নাইবা মানুহৰ মাজত প্ৰচলিত হৈ আহিছে। প্ৰথম ইংগিত নাইবা প্ৰথম সংকেতটোৱে হৈছে সাপ দেখা। শুভ লক্ষণ হিচাপে ঘৰৰ সৰু সাপ দেখা নাইবা সাপ দেখিলে পূজা কৰাৰ এটা নীতি মানুহৰ মাজত চলি আহিছে। আৰু বহুলোকে এয়া ক'ব বিচাৰে যে আপুনি যদিহে সাপ দেখা পায়, তেনেহ'লে সেয়া ভগৱান শিৱই নিজে আপোনাক দেখা দিয়াৰ নিচিনা হয়। গতিকে বহুলোকে সাপ দেখাৰ লগে লগে শিৱ মন্দিৰত পূজা কৰাৰ লগতে নিজৰ ঘৰতো কিবা এভাগ পূজা নাইবা প্ৰাৰ্থনা কৰাৰ আশা কৰে। দ্বিতীয়তে হৈছে শুভ স্বপ্ন। বহুলোকে এয়া বিশ্বাস নকৰে যদিও বহুলোকৰ মাজত এতিয়াও এয়া প্ৰচলিত আছে যে শুভ স্বপ্ন দেখা, যেনে ফুল নাইবা দেৱ-দেৱী নাইবা নিজকে আনন্দিত অৱস্থাত দেখাও এক শুভ সংবাদ নাইবা শুভ সংকেত আপোনাৰ বাবে হ'ব পাৰে। তৃতীয়তে হৈছে প্ৰকৃতিৰ সলনি। ফুলৰ সদ্ভাৱ তথা পানীৰ স্বচ্ছতা নাইবা গছত ফল ধৰা আদি প্ৰকৃতিৰ শুভ পৰিৱৰ্তনবোৰক ভাল সময়ৰ সংকেত হিচাপে দেখা পোৱা যায়। অৰ্থাৎ প্ৰকৃতিৰ বিভিন্ন কিছুমান সাল সলনি চাইও মানুহে সেয়া আমাৰ কাৰণে শুভ হ'ব নে অশুভ হ'ব সেই কথা নিৰ্ধাৰণ কৰিব বিচাৰে। যেনে ধৰক, আম যদিহে সৰহকৈ লাগে তেনেহ'লে এইবাৰ পানী বেছিকৈ হ'ব ইত্যাদি ধৰণৰ বিভিন্ন কথা বতৰা আমাৰ সমাজত বৰ্তমানেও প্ৰচলিত। পূজা অৰ্চনাৰ ফল। কোনো শুভ কাম কৰাৰ আগত যদিহে পূজা অৰ্চনাৰ ভাল ফল পোৱা যায় নাইবা কোনো শুভ লক্ষণ দেখা যায়, তেনেহ'লে নিশ্চয়কৈ আপোনাৰ আগন্তুক দিনবোৰ শুভ হ'ব বুলিও জনা যায়। এই বিশ্বাসবোৰ কোনো সুনিৰ্দিষ্ট ঐশী নাইবা গাণিতিক ভিত্তিৰ ওপৰত নিৰ্ভৰ নকৰে, কিন্তু জনমানসত প্ৰচলিত লোককথা আৰু বিশ্বাসৰ ওপৰত এয়া আধাৰিত। ভাল সময় অহাৰ আগতে কিছুমান শুভ সংকেত পোৱা যায়, যিবোৰে জীৱনত শুভ সৌভাগ্য বৃদ্ধিৰ ইংগিত দিয়ে। সেই সংকেতসমূহৰ ভিতৰত প্ৰথম সংকেত হৈছে চেলাউৰি নচা, দ্বিতীয়তে পদুম ফুল দেখা নাইবা ভাটৌ আৰু ফেঁচা দেখা নাইবা শংখৰ শব্দ শুনা ইত্যাদি। চেলাউৰি নচা, বিশেষকৈ সোঁ-বাওঁ চকু অৰ্থাৎ সোঁ-বাওঁ চেলাউৰি নাচিলে শুভ লক্ষণ বুলি জনা যায়। লগতে সপোনত যদিহে আপুনি পদুম ফুল দেখা পায়, তেনেহ'লে সেয়াও ভাল সময় অহাৰ সংকেত বুলি কোৱা হয়। ঘৰৰ পৰা ওলাই অহাৰ লগে লগে কিছুমান বিশেষ চৰাই যেনে ভাটৌ নাইবা ফেঁচা ইত্যাদি দেখি পালে, তেনেহ'লে সেয়াও এক শুভ ইংগিত বুলি জনা যায়।
শাস্ত্ৰৰ কথা নাইবা শ্ৰীকৃষ্ণৰ কথা বাদ কৰি বাস্তুশাস্ত্ৰত কোৱা হৈছে যে আমাৰ জীৱনত ভাল সময় অহাৰ পূৰ্বে তাৰ কিছু সংকেত পোৱা যায়। কাৰণ এইসমূহ ঘটনাই জীৱনত পজিটিভ এনাৰ্জি আনে। লগতে এইসমূহে আপোনাৰ সৈতে যি ঘটি আছে তেনে বুজিব যে আপোনাৰ সময় আপোনাৰ জীৱনলৈকো আহি আছে। এই সকলো ঘটনাই জীৱনৰ সুখ সম্পদৰ বৃদ্ধিৰ ইংগিত দিয়ে তথা স্বয়ং মা লক্ষ্মী ঘৰত প্ৰৱেশ কৰাৰ পূৰ্বে এই সকলো ইংগিত পোৱা যায় বুলিও বিশ্বাস কৰা হয়। তেনেহ'লে আপুনিও জানি থওক যে বাস্তুশাস্ত্ৰ অনুসৰি কোনসমূহ ইংগিত পালে আপোনাৰ কাৰণে শুভ হ'ব নাইবা এনেসমূহ ইংগিত পালে আপোনাৰ কাৰণে অশুভ হ'ব। প্ৰথম ইংগিতটোৱে হৈছে আপোনাৰ চেলাউৰি নচা। কেতিয়াবা আমাৰ চেলাউৰিবোৰ নিজে নিজে কঁপিবলৈ আৰম্ভ কৰে, নাইবা চকুৰ পতাসমূহ কেতিয়াবা লৰিবলৈ আৰম্ভ কৰে, নাইবা কিছুমানৰ কেতিয়াবা এখন কাণ লৰিবলৈ আৰম্ভ কৰে। বাস্তুশাস্ত্ৰ অনুসৰি এইবোৰ অত্যন্ত শুভ লক্ষণ। বিশেষকৈ পুৱা নাইবা সন্ধিয়া চেলাউৰি নচাটো অত্যন্ত শুভ লক্ষণ বুলি কোৱা হয়। আপোনাৰ সৈতে এনেধৰণৰ ঘটনা ঘটিলে বুজিব যে মা লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত বৰ্ষিত হ'বলৈ ধৰিছে, নাইবা আপুনি খুব সোনকালে কিবা নহয় কিবা ভাল ইংগিত তথা কিবা নহয় কিবা ভাল সংবাদ এটা শুনিবলৈ পাব। দ্বিতীয়তে, যদিহে আপুনি সপোনত পদুম ফুল দেখা পাইছে তেনেহ'লে নাৰায়ণ আৰু লক্ষ্মীৰ হাতত যিহেতু পদুম ফুল থাকে, গতিকে সপোনত পদুম ফুল দেখাটো সৌভাগ্যৰ ইংগিত বুলি জনা যায়। মা লক্ষ্মী স্বয়ং পদুমৰ ওপৰত আসন গ্ৰহণ কৰি থাকে, গতিকে সপোনত পদুম ফুল দেখিলে বুজিব যে প্ৰচুৰ ধন সম্পদ আপুনি লাভ কৰিব তথা আপুনি যদিহে কাৰোবাৰ পৰা টকা পাবলৈ আছে তেনেহ'লে সেই টকা খুব সোনকালে উভতাই পাব। ভাটৌ হৈছে সম্পদৰ দেৱতা কুবেৰৰ সৈতে সম্পৰ্কযুক্ত চৰাই। ইয়াৰ সৈতে লক্ষ্মীৰো খুবেই প্ৰিয় সেউজীয়া ৰং হৈছে ভাটৌ। সেয়েহে আপোনাৰ ঘৰত নাইবা আপোনাৰ বাৰান্দাত কোনো ভাটৌ আহিলে বুজিব যে এয়া মা লক্ষ্মীৰ আগমন বাৰ্তা। ঘৰলৈ যদিহে ভাটৌ আহে তেনেহ'লে লক্ষ্মীৰ আশীৰ্বাদত আৰ্থিক সমস্যাসমূহ আপোনাৰ ঘৰৰ পৰা আপোনা আপুনি নাইকিয়া হৈ যাব। ফেঁচাও হৈছে লক্ষ্মীৰ বাহন, গতিকে ঘৰত ফেঁচা উৰি আহি বহা মানেই হৈছে লক্ষ্মীও আপোনাৰ ঘৰলৈ আহিবলৈ বেছি পৰ নাই। ঘৰৰ বাগান অৰ্থাৎ ঘৰৰ ফুলনি বাগিচা নাইবা আপোনাৰ ঘৰৰ আশে পাশে কোনো গছত যদিহে ফেঁচা আপুনি দেখা পাইছে তেনেহ'লে আপুনি বুজিব যে আপোনাৰ জীৱনত খুব ভাল কিছু ঘটনা ঘটিবলৈ গৈ আছে তথা ফেঁচাই জীৱনৰ সুখ সমৃদ্ধিৰ ইংগিত বহন কৰি আনে। লগতে ফেঁচাই কিছুমান এনেকুৱা ইংগিত দিয়ে যিবোৰ কিন্তু আপোনাৰ জীৱনলৈ অশুভ ইংগিত তথা অশুভ সংকেতো লৈ আহিব পাৰে। শংখৰ শব্দ অৰ্থাৎ পুৱা টোপনিৰ পৰা উঠিয়েই যদিহে আপুনি শংখৰ শব্দ শুনা পায় তেনেহ'লে তাকো অত্যন্ত শুভ লক্ষণ বুলি মনা যায়। শংখৰ ধ্বনিয়ে আমাৰ চাৰিওফালে পজিটিভ এনাৰ্জি আনে, সেয়েহে শংখৰ শব্দত জীৱনৰ সকলো দুখ দুৰ্দশা দূৰ হয়। বন্ধু বান্ধৱীসকল, এইকেইটাই আছিল শুভ লক্ষণ তথা শুভ সংকেত যিসমূহ বাস্তুশাস্ত্ৰত উল্লেখ কৰা হৈছে। আৰু যদিহে আপুনিও এইকেইটা সংকেত নাইবা এইসমূহ বস্তু দেখা পায় তেনেহ'লে আপোনাৰ জীৱনলৈ ঘটিবলগীয়া কিছু ঘটনাৰ ইংগিত আপুনিও বহন কৰিব। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপুনি যথেষ্টখিনি উপকৃত হ'ব। গতিকে আজিৰ এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ লগত নিশ্চয়কৈ শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।